নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ এডিআৰইৰ এক্সাম আহি আছে আৰু বৰ বেছি দিন হাতত নাই তো তাকে লৈ আজি আপোনালোকৰ বাবে এটা ইম্পৰ্টেণ্ট সেশন লৈ আহিছোঁ য'ত আমি কেইটামান ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ আলোচনা কৰিম 2024 অসমৰ এক্সাম পেপাৰ হয় তো ইয়াৰে প্ৰশ্ন উত্তৰবিলাকৰ লগত ৰিলেটেড ফেক্টছো আপোনালোকে পাব ভিডিঅ'টোত প্ৰথমতে ভিডিঅ'টো লাইক কৰিব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ তো গুৱাহাটী হাইকোৰ্টৰ এখন পেপাৰ হয় আৰু আজিৰ প্ৰথম প্ৰশ্নটো হ'ব নেম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান স্যাটেলাইট ভাৰতবৰ্ষৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ কি পানিনি চাণক্য চন্দ্ৰগুপ্ত নে আৰ্যভট্ট তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আৰ্যভট্ট তো এতিয়া কথা হৈছে এই আৰ্যভট্ট উপগ্ৰহটো কৃত্ৰিম উপগ্ৰহটো কেতিয়া লঞ্চ কৰিছিলে বা মহাকাশলৈকে প্ৰেৰণ কৰা হৈছিলে তো এই প্ৰশ্নটোৰ উত্তৰটো আপোনালোকে মনত ৰাখিব 19 এপ্ৰিল 1975 চনত আৰ্যভট্ট মহাকাশলৈকে প্ৰেৰণ কৰা হৈছিলে কিন্তু এইটো যদিও আমাৰ ভাৰতবৰ্ষৰ কৃত্ৰিম উপগ্ৰহ তথাপি এই উপগ্ৰহটো সোভিয়েট ইউনিয়নৰ পৰা অৰ্থাৎ ৰাছিয়াৰ পৰা পঠিওৱা হৈছিলে আৰু এইটো যদিও ৰাছিয়াৰ পৰা পঠিওৱা হৈছে ভাৰতবৰ্ষৰ হয় ইছৰোই এইটো নিৰ্মাণ কৰিছিলে ইছৰোৰ ফুল ফৰ্ম কি ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন আপোনালোকক কৈছোৱে প্ৰশ্নৰ লগত ৰিলেটেড ফেক্টছ পাই থাকিব ভিডিঅ' মাজে মাজে পোষ্ট কৰি আপোনালোকে মই যিখিনি নোট কৰি গৈ আছোঁ সেইখিনি নোট কৰি ল'ব আৰু ইছৰোৰ প্ৰসংগ অহাৰ লগে লগে ইছৰোটো যথেষ্ট ইম্পৰ্টেণ্ট আমাৰ কাৰণে ইয়াৰ ফুল ফৰ্মটো ক'লোৱে আৰু ইছৰো কেতিয়া স্থাপন হৈছিল আমাৰ ভাৰতবৰ্ষৰ মহাকাশ সংস্থা ইছৰো 15 আগষ্ট 1969 চনত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিলে আৰু বৰ্তমান ইয়াৰ চেয়াৰমেন কোন এছ সোমনাথ আৰু এটা আটাইতকৈ ইম্পৰ্টেণ্ট তথ্য চন্দ্ৰযান 3 এই চন্দ্ৰযান 3 যোৱা বছৰ যেহেতু লঞ্চ কৰা হৈছে তাৰিখটো কি আছিল লঞ্চ কৰা 14 জুলাই 2023 তাৰিখে এই চন্দ্ৰযান 3 লঞ্চ কৰা হৈছিল মনত ৰাখিব এইটো তো এটা প্ৰশ্ন গ'ল তৃতীয়টো হু ইজ দ্য ফাৰ্ষ্ট ফিমেল চিফ জাষ্টিস অফ এ হাই কোৰ্ট অফ ইণ্ডিয়া আমাৰ ভাৰতবৰ্ষৰ যিমানবিলাক হাইকোৰ্ট আছে এই হাইকোৰ্টবিলাকৰ ভিতৰত এগৰাকী মহিলা চিফ জাষ্টিস হৈছে কোনোবা এটা হাইকোৰ্টৰ প্ৰথমবাৰৰ বাবে তেওঁ কোন আছিল তো তেওঁ হৈছে তো অপচন কেইটা আপোনালোকে চাই লওক প্ৰতিভা পাটিল লেইলা হেড দ্ৰৌপদী মুৰ্মু মহুৱা মৈত্ৰা গোটেই কেইগৰাকী মহিলাৰ নামে ইম্পৰ্টেণ্ট তাৰে ভিতৰত দ্ৰৌপদী মুৰ্মুৰ কথা আপোনালোকে নিশ্চয় জানে এইটো মনত ৰাখিব লেইলা হেড হৈছে ইয়াৰ শুদ্ধ উত্তৰ আমাৰ ভাৰতবৰ্ষৰ এটা হাইকোৰ্ট বহুকেইটা হাইকোৰ্ট আছে এই হাইকোৰ্টটো কি সেই হাইকোৰ্টটো হৈছে হিমাচল প্ৰদেশ হাইকোৰ্টৰ মহিলা চিফ জাষ্টিস হৈছিলে গোটেই ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম তেওঁ হৈছে লেইলা হেড আৰু এক নম্বৰতে যিগৰাকীৰ নাম আছে প্ৰতিভা পাটিল তেওঁ কোন আছিলে আমাৰ ভাৰতবৰ্ষৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি তো তাৰ মাজতে আপোনালোকক কওঁ আমাৰ ৱেবছাইট assamgkpdf.com ত যথেষ্ট কমত অসমীয়া মাধ্যমৰ প্ৰশ্ন উত্তৰ থকা PDF কিতাপ প্ৰভাইড কৰা হৈছে গ্ৰেড 4 বাবে 12000 প্ৰশ্ন উত্তৰ PDF মাত্ৰ 135 টকা আৰু গ্ৰেড 3 বাবে 152 টকাত 18000 প্ৰশ্ন উত্তৰ থকা PDF পাব সম্পূৰ্ণ অসমীয়া মাধ্যমত ইংৰাজী মাধ্যমৰো আছে আপোনালোকে ৱেবছাইটটো ভিজিট কৰিব তো আমাৰ 3 নম্বৰ প্ৰশ্নটো এই সেশনৰ কিন্তু আপোনালোকে গমে পাইছে যিমানখিনি তথ্য কৈছো সেইখিনি যথেষ্ট ইম্পৰ্টেণ্ট হাউ মেনি এলিফেন্ট ৰিজাৰ্ভ আৰ ডিয়াৰ ইন নাগালেণ্ড সো নাগালেণ্ড বুলি এটা কাৰণত কোৱা হৈছে এই প্ৰশ্নখন নাগালেণ্ডৰ কোহিমা বেঞ্চৰ পোষ্টৰ বাবে হয় তো কিন্তু আমাৰ অসমৰে হয় অসমত আপোনালোক গুৱাহাটী হাইকোৰ্টৰ কোহিমা বেঞ্চৰ জুডিচিয়েল এছিষ্টেণ্টৰ বাবে এই এক্সামটো অনুষ্ঠিত হৈছিল তো এতিয়া প্ৰশ্নটোৰ লগত আমাৰ অসমৰ তথ্য মই আপোনালোকক ক'ম নাগালেণ্ডত এলিফেন্ট ৰিজাৰ্ভ মুঠ কিমানটা আছে তো নাগালেণ্ডত মুঠ এলিফেন্ট ৰিজাৰ্ভ আছে দুটা এতিয়া আমাৰ অসমৰ তথ্যখিনিলৈকে আহোঁ আমাৰ অসমত বৰ্তমান কেইখন ৰাষ্ট্ৰীয় উদ্যান নেশ্যনেল পাৰ্ক আছে 7খন আছে আৰু এই 7খনৰ আটাইতকৈ লেটেষ্ট কোন কেইখন আটাইতকৈ লেটেষ্ট কেইখন হৈছে ৰায়মনা নেশ্যনেল পাৰ্ক যিখন কোকৰাঝাৰত আছে আৰু দিহিং পাটকাই নেশ্যনেল পাৰ্ক যিখন আছে ডিব্ৰুগড় তথা তিনিচুকীয়াত 8 জুন আৰু 9 জুনত এই দুখন পাৰ্ক নেশ্যনেল পাৰ্ক হিচাপে স্বীকৃত হৈছে আৰু গোটেই কেইখনৰ নাম আপোনালোকক মই কৈছো দুখনৰ নাম ক'লোৱে ৰায়মনা নেশ্যনেল পাৰ্ক আৰু দিহিং পাটকাই নেশ্যনেল পাৰ্ক এক নম্বৰতে আহি পৰে আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্ক 2 নম্বৰত আহে মানস নেশ্যনেল পাৰ্ক 3 নম্বৰত আহে নামেৰি নেশ্যনেল পাৰ্ক 4 নম্বৰ ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক 5 নম্বৰতে ওৰাং নেশ্যনেল পাৰ্ক আৰু আমাৰ অসমত বৰ্তমান ওয়াইল্ড লাইফ চেংচুৱেৰী কেইখন আছে প্ৰায় 17খন আছে বুলি আমি ধৰিব পাৰো নেক্সট প্ৰশ্নটোলৈকে আহিছো আমি
Arjuna Awards is given in the field of চাওক অৰ্জুন বঁটা কোনটো ফিল্ডত দিয়া হয় ইয়াৰ লগত বহুখিনি তথ্য ইম্পৰ্টেণ্ট আৰু আমাৰ এক্সামৰ কাৰণে যথেষ্ট প্ৰয়োজন এক নম্বৰতে আছে লিটাৰেচাৰ দুই নম্বৰতে এণ্টাৰটেইনমেণ্ট তিন নম্বৰতে বেভেৰী আৰু চাৰি নম্বৰতে দিছে স্পৰ্টছ তো অৰ্জুনা এৱাৰ্ড কিহৰ লগত জড়িত হৈ আছে জড়িত হৈ আছে স্পৰ্টছৰ লগত অৰ্থাৎ খেলৰ লগত এই বঁটাটো জড়িত হৈ আছে তো ইয়াতে আটাইতকৈ ইম্পৰ্টেণ্ট প্ৰশ্ন এটা আহি পৰে অৰ্জুন বঁটা আমাৰ অসমৰ পৰা চাওক এইটো ভাৰতবৰ্ষৰ বঁটা হয় আমাৰ অসমৰ পৰা প্ৰথম কোনে এই অৰ্জুন বঁটা লাভ কৰিছিলে তো অৰ্জুন বঁটা প্ৰথম লাভ কৰিছিলে ভোগেশ্বৰ বৰুৱাই তো ভোগেশ্বৰ বৰুৱাক এই অৰ্জুন বঁটা দিয়া হৈছিলে 1966 চনত আৰু ভোগেশ্বৰ বৰুৱাৰ জন্ম দিৱসটো আমাৰ অসমত এটা বিশেষ দিৱস হিচাপে পালন কৰা হয় তেওঁৰ জন্ম হৈছিলে ভোগেশ্বৰ বৰুৱাৰ জন্ম হৈছিলে 3 ছেপ্টেম্বৰ 1940 আৰু এই 3 ছেপ্টেম্বৰ তাৰিখটো আমাৰ অসমত অভিৰুচি স্পৰ্টছ ডে হিচাপে পালন কৰা হয় আৰু হেহতিয়াকৈ 2020 চনত লাভলীনা বৰগোহাঁয়ে এই অৰ্জুন বঁটা লাভ কৰিছিলে আৰু হিমা দাসেও অৰ্জুন বঁটা লাভ কৰিছিলে কোন চনত লাভ কৰিছিলে 2018ত নেক্সট প্ৰশ্নটো Which team owned the IPL 2023 title 2023 চনৰ IPL ৰ খিতাপ কোনে লাভ কৰিছে তো এই দলটোৰ নাম নিশ্চয় জানে মুম্বাই ইণ্ডিয়ানছে লাভ কৰিছে তো একচুয়ালি শুদ্ধ উত্তৰটো অপচন বি হয় চেন্নাই সুপাৰ কিংছে লাভ কৰিছে 2023 চনৰ IPL ৰ খিতাপ আৰু আটাইতকৈ প্ৰথমতে আমাৰ ভাৰতবৰ্ষৰ এই IPL প্ৰথম কেতিয়া আৰম্ভ হৈছিল 2008 চনত 2008 চনত কোনে IPL জিকিছিলে ৰাজস্থান ৰয়েলছ আৰু এটা প্ৰশ্ন আহে IPLক লৈ আটাইতকৈ বেছি IPL কোনে জিকিছে কোন কেইটা টিমে মুম্বাই ইণ্ডিয়ানছে মুঠ 5 বাৰ এই IPL উইনাৰ হৈছে তাৰোপৰি চেন্নাই সুপাৰ কিংছেও 5 বাৰ জিকিছে তাৰ পাছত কলকাতা নাইট ৰাইডাৰ্ছে 3 বাৰ জিকিছে তো এই তিনিটা দলৰ নাম মুখ্যতঃ ল'ব লাগিব মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই সুপাৰ কিংছে 5 বাৰকৈ জিকিছে তো আমি নেক্সট প্ৰশ্নটোলৈকে আহো নাগালেণ্ড শ্বেয়াৰ ইটস বৰ্ডাৰ উইথ হুইচ ইণ্টাৰনেশ্যনেল কাউন্ট্ৰি চাওক নাগালেণ্ডে কোনখন দেশৰ লগত ইয়াৰ বৰ্ডাৰ শ্বেয়াৰ কৰে তো ৰাজ্যৰ কথা কোৱা নাই দেশৰ কথা কৈছে তো ইয়াতে চাৰিটা অপচন দিছে এই চাৰিটা অপচনো আমাৰ কাৰণে ইম্পৰ্টেণ্ট নেপাল বাংলাদেশ ম্যানমাৰ ভিয়েটনাম তো তাৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ সি ম্যানমাৰৰ লগত নাগালেণ্ডে বৰ্ডাৰ শ্বেয়াৰ কৰে তো এতিয়া কথা হৈছে নাগালেণ্ডৰ লগত আৰু আমাৰ কোন কেইখন ৰাজ্যই বৰ্ডাৰ শ্বেয়াৰ কৰি আছে তো নাগালেণ্ডে আমাৰ অসমৰ লগতো বৰ্ডাৰ শ্বেয়াৰ কৰিছে তাৰ পাছত নাগালেণ্ড ধৰি লওক এইখিনিত আছে আমাৰ অসমখন ইফালে আছে নাগালেণ্ডৰ তলৰ ফালে আছে যদি মেপত চাও মণিপুৰ আছে মণিপুৰৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰিছে আৰু অৰুণাচলৰ লগতো ই অকণমান বৰ্ডাৰ শ্বেয়াৰ কৰি আছে নেক্সট প্ৰশ্নটো নেম দ্য হাইয়েষ্ট মাউণ্টেইন পিক লোকেটেড ইন ইণ্ডিয়া আমাৰ ভাৰতবৰ্ষত থকা আটাইতকৈ উচ্চ আটাইতকৈ ওখ মাউণ্টেইন পিকটো কি তো ইয়াতে এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধটো হ'ব কাঞ্চনজংঘা আৰু এই কাঞ্চনজংঘা মাউণ্টেইন পিকটো ছিকিমত আছে ইয়াৰ মুঠ উচ্চতা হৈছে 8586 মিটাৰ নেক্সট প্ৰশ্নটো হোৱাট ইজ দ্য নেম অফ দ্য ষ্টেট ফ্লাৱাৰ অফ নাগালেণ্ড নাগালেণ্ডৰ ষ্টেট ফ্লাৱাৰটোৰ নাম কি তো এইটো আমাৰ অসমৰটো মই আপোনালোকক জনাম প্ৰথমতে চাওক ইয়াৰ যিটো ষ্টেট ফ্লাৱাৰ সেইটোৰ নাম হৈছে ৰডোডেনড্ৰন তো এতিয়া আমাৰ অসমৰ কথা হওঁ আমাৰ অসমৰ ষ্টেট ফ্লাৱাৰটো কি ৰাজ্যিক ফুলটো কি কপৌ ফুল যিটোৰ ইংলিছ টাৰ্ম হৈছে ফক্সটেইল অৰ্কিড বুলি কোৱা হয় আমাৰ অসমৰ ৰাজ্যিক বৃক্ষ কি ট্ৰি কি হলং ট্ৰি আৰু আমাৰ ৰাজ্যিক জন্তু বা ৰাজ্যিক এনিমেলটো কি হেয়া হৈছে গড় এশিঙীয়া গড় বুলি ক'ব পাৰোঁ আৰু আমাৰ ৰাজ্যিক যিটো পক্ষী সেইটো হৈছে দেওহা বা হোৱাইট উইং উড ডাক তো এইখিনি আছিল আমাৰ অসমৰ তথ্য নেক্সট প্ৰশ্নটোলৈকে আহিছোঁ তো নেক্সট প্ৰশ্নটো হৈছে ৰেড ফৰ্ট ৱাজ বিল্ড আণ্ডাৰ দ্য এম্পেৰৰশ্বিপ অফ ৰেড ফৰ্টটো কাৰ এম্পেৰৰশ্বিপৰ আণ্ডাৰত নিৰ্মিত ঔৰংজেব জাহাংগীৰ বাবৰ শাহজাহান চাৰিগৰাকীৰ নাম আছে চাৰিগৰাকীৰ নামৰ লগত জড়িত তথ্য মই আপোনালোকক জনাম যাতে এক্সামত এনেকুৱা প্ৰশ্ন আহিলে আপোনালোকে এৰি থৈ আহিব লগা নহয় তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এই ৰেড ফৰ্টটো শাহজাহানৰ এম্পায়াৰশ্বিপত নিৰ্মাণ কৰা হৈছিল
আটাইতকৈ ইম্পৰ্টেণ্ট তথ্য হৈছে এই শ্বাহজাহানেই নিৰ্মাণ কৰিছিলে তাজমহল তো এই মোগল এম্পায়াৰ গৰাকীয়ে তাজমহল নিৰ্মাণ কৰিছিলে আৰু শ্বাহজাহানৰ পুত্ৰ হৈছে ঔৰংজেব আৰু ঔৰংজেব 6 নম্বৰ গৰাকী মোগল এম্পায়াৰ আছিলে তো মোগল এম্পায়াৰৰ প্ৰথম গৰাকী কোন আছিলে প্ৰথম গৰাকী আছিলে বাবৰ বাবৰে 1526 চনত মোগল এম্পায়াৰ প্ৰতিষ্ঠা কৰিছিলে বুলি আমি ক'ব পাৰো আৰু আছে জাহাংগীৰৰ নাম জাহাংগীৰ হৈছে 4 নম্বৰ গৰাকী মোগল এম্পায়াৰ জাহাংগীৰৰ আগত কোন আছিলে বা জাহাংগীৰৰ দেউতাক আছিলে আকবৰ আকবৰ হৈছে 3 নম্বৰ গৰাকী শাসক মোগল শাসক আকবৰৰ আগত 2 নম্বৰ গৰাকী আছিলে হুমায়ুন অৰ্থাৎ এফালৰ পৰা চাবলৈকে গ'লে বাবৰ 1 নম্বৰতে তাৰ পাছত হুমায়ুন মই প্ৰথম স্পেলিং কেইটা প্ৰথম আখৰ কেইটা লিখি দিছো তাৰ পাছত আকবৰ তাৰ পাছত জাহাংগীৰ তাৰ পাছত শ্বাহজাহান আৰু লাষ্টত আছে ঔৰংজেব তো এই 6 গৰাকীৰ নাম বিশেষকৈ লোৱা হয় কিন্তু মোগল সাম্ৰাজ্যৰ একদম শেষৰ গৰাকী মোগল সম্ৰাট কোন আছিল বুলি ক'লে বাহাদুৰ শাহ জাফৰ দ্বিতীয় মনত ৰাখিব বাহাদুৰ শাহ জাফৰ দ্বিতীয় একদম শেষৰ গৰাকী মোগল সাম্ৰাজ্যৰ শাসক নেক্সট প্ৰশ্নটো যথেষ্ট ইম্পৰ্টেণ্ট লোকটাক লেক ইজ সিটুৱেটেড ইন লোকটাক হ্ৰদটো ক'ত আছে মেঘালয় মণিপুৰ নাগালেণ্ড আসাম যথেষ্ট ইজি প্ৰশ্ন কিন্তু এইটো কমন প্ৰশ্ন হয় তো এই লোকটাক লেক বা হ্ৰদটো আছে মণিপুৰত তো লোকটাক হ্ৰদটো অকণমান ইম্পৰ্টেণ্ট 1 নম্বৰতে নৰ্থ ইষ্টৰ যিটো আটাইতকৈ ডাঙৰ ফ্ৰেছ ৱাটাৰ লেক ফ্ৰেছ ৱাটাৰ হ্ৰদ সেইটো হৈছে লোকটাক তাৰোপৰি এইটোক কোৱা হৈছে এটা ফ্লোটিং লেক অৰ্থাৎ উপঙা বা ভাসমান হ্ৰদ তো আজিৰ সেশনটোত এইখিনি তথ্য আপোনালোকক আগবঢ়ালো এইখিনি আপোনালোকে ইম্পৰ্টেণ্ট বুলি ধৰি লওক মই প্ৰশ্ন উত্তৰবিলাক যদিও টাইপিং কৰি এক্সট্ৰাকৈ বনাই দিয়া নাই তথাপি আপোনালোকক ইম্পৰ্টেণ্ট তথ্য কিছুমান দিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু এইবিলাক এক্সামৰ কাৰণে যথেষ্ট ইম্পৰ্টেণ্ট আপোনালোকে ইয়াৰ মাজৰ পৰা দেখিবলৈকে পাবই প্ৰশ্ন আৰু কম সময়ত যিমান পাৰি বেছিকৈ মই আপোনালোকক তথ্য আগবঢ়াবৰ কাৰণে চেষ্টা কৰিছোঁ হাতত এটা নোটবুক লৈ আপোনালোকে পাৰিলে টুকি ল'ব তো এইখিনি আছিলে এই ভিডিঅ'টোত আপোনালোকক পঢ়াবলগীয়া আৰু গ্ৰেড 3 গ্ৰেড 4 অসমীয়া ইংৰাজী মাধ্যমৰ PDF ইতিমধ্যে যথেষ্ট এভেইলেবল কৰা হৈছে তাৰোপৰি মক PDF এভেইলেবল কৰা হৈছে আমাৰ ৱেবছাইটত 112 টকাতেই 10টা মক PDF ইংৰাজী মাধ্যমত এভেইলেবল কৰা হৈছে তো আপোনালোকে যদি বিচাৰে এইটো কিনি ল'ব পাৰে সম্পূৰ্ণ অফিচিয়েল সিলেবাস কভাৰ কৰাকৈ প্ৰস্তুত কৰা হৈছে ডেসক্ৰিপচনতো ইয়াৰ লিংক দিয়া হৈছে ধন্যবাদ